ডুমডুমাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান আৰু চতুৰ্বিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকে মন্ত্ৰীগৰাকী। সভাত সমাজ ব্যৱস্থাত সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা আৰু সমাজ সংস্কাৰত সংবাদ মাধ্যমৰ কৰণীয়ৰ ওপৰত নিজৰ মত ব্যক্ত কৰে সৰ্বানন্দ সোণোৱালে। আৰু তিনিচুকীয়া জিলা সমিতিৰ মুখপাত্ৰ জয়ধ্বনি আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় উক্ত সভা। শদিয়াৰ বিধায়ক বলিন চেতিয়াসহ বহুকেইটা ছাত্ৰ সংগঠন, জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগতে বহু গণ্যমান্য ব্যক্তিও উপস্থিত থাকে উক্ত অনুষ্ঠানত। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তিনিচুকীয়া জিলা সাংবাদিক সন্থাই সোণালী জয়ন্তী বৰ্ষ ইয়াত আয়োজন কৰিছে আৰু ডুমডুমা প্ৰেছ ক্লাবে বিশেষভাৱে অংশগ্ৰহণ কৰিছে। সকলোৰে সহযোগত সুন্দৰভাৱে এইখন সভা অনুষ্ঠিত হৈছে। মই তেখেতসকলক অভিনন্দন জনাইছোঁ। আৰু সাংবাদ মাধ্যমে জন্মলগ্নৰ পৰাই নিষ্ঠাৰে সমাজ সেৱা কামত আত্মনিয়োগ কৰি আছে, দেশ সেৱা কামত আত্মনিয়োগ কৰি আছে আৰু সমাজখনত মূল্যবোধ জীয়াই ৰখাৰ ক্ষেত্ৰত তেখেতসকলে অপ্ৰাণ চেষ্টা চলাই আছে। আৰু মই ভাবোঁ যে তেখেতসকল যিমান সক্ৰিয় হ'ব সিমান সমাজখন সতৰ্ক আৰু সাৱধান হৈ থাকিব আৰু সামাজিক চেতনা সকলোৰে শক্তিশালীৰ ওপৰত গঢ় লৈ উঠিব। আৰু এটা মূল্যবোধ জীয়াই ৰখাৰ কাৰণে সকলো ক্ষেত্ৰতে সংবাদ মাধ্যমৰ যিখিনি গুৰুত্বপূৰ্ণ অৱদান ইয়াক আমি শলাগ ল'ব।